ময়ো ASTCৰ কৰ্মচাৰী হয়, মই ইয়াৰে বশিষ্ঠৰ টাইম কিপাৰ হয়। মানে ঘটনাটো এনেকুৱা, আমাৰ গ্ৰীণ বাছ এখনৰ কণ্ডাক্টৰ এজন মোৰ ইয়াতে আহিছে, সি টাইম শ্বীট বুক কৰিছে। তাক মই সুধিছোঁ ভাত খালি নে, সি কৈছে ভাত খালোঁ। ভাত খাই বৈ আজৰি হৈ আহিছোঁ, সি মোক ইয়াতে টাইম শ্বীটটো দিছে, মই টাইম শ্বীটটো বুক কৰি দিছোঁ। তাৰপিছত সি ইয়াৰ পৰা ওলাই গৈছে, মানে 2 মিনিটো হোৱাই নাই চাগে। তাৰপিছত আকৌ 2জন কণ্ডাক্টৰ দৌৰি আহিছে মোৰ ওচৰত, আৰু থানাত, মোৰ লগতে থানাখনো আছে, থানাত আহিছে, কৈছে আমাৰ মানুহ এজনক মাৰিছে। তাৰপিছত ময়ো ইয়াৰ পৰা দৌৰ মাৰিছোঁ, থানাৰ মানুহো গৈছে, দেখিছোঁ নৰেন চন্দ্ৰ সেন কণ্ডাক্টৰজন, সি পৰি আছে ফিল্ডত। সেই অৱস্থাত পাইছোঁ। তাৰপিছত সেনেকেই মই তাৰ পৰা আৰু ড্ৰাইভাৰ 2জনমানৰ সহযোগত, পুলিচৰ সহযোগত আমাৰ ইয়াৰে মেডিকেল যিখন PHC আছে সেইখনক মই লৈ আহিলোঁ। তেতিয়া দুৰ্ভাগ্য মানে কেনেকুৱা, আজি সেই সময়ত সেই মানে ডক্টৰজনো তেতিয়া নাছিলে। তাৰপিছত কি কৰিম উপায়ন্তৰ হৈ তেওঁ মানুহজন চিৰিয়াছ দেখা পাই মই এম্বুলেন্সত ফোন কৰিছিলোঁ 108ত, 108 আহি আছোঁ বুলি ক'লে। তাৰপিছত মানুহজন চিৰিয়াছ দেখা পাই মই মানে আমাৰ থানাৰ OC ছাৰক, ইনচাৰ্জ ছাৰক মই কাটৰে অনুৰোধ কৰিলোঁ, ছাৰ আপোনালোকৰ গাড়ীখন দিয়ক, মানুহজন পঠাই দিওঁ। তেতিয়া ছাৰেও কোনো দ্বিধাবোধ নকৰি হঠাৎ গাড়ীখন দি মানুহজনক মই দি পঠালোঁ, তেওঁৰ ড্ৰাইভাৰজন সহিতে। গৈ এম্বুলেন্সখন পালে, এম্বুলেন্সখনত আৰ্মি কেম্পৰ সেইখিনিৰ পৰা GMCHলৈ লৈ গৈছে। মানে ময়ো ASTCৰ কৰ্মচাৰী হয়, মই ইয়াৰে বশিষ্ঠৰ টাইম কিপাৰ হয়। মানে ঘটনাটো এনেকুৱা, আমাৰ গ্ৰীণ বাছ এখনৰ কণ্ডাক্টৰ এজন মোৰ ইয়াতে আহিছে, সি টাইম শ্বীট বুক কৰিছে। তাক মই সুধিছোঁ ভাত খালি নে, সি কৈছে ভাত খালোঁ। ভাত খাই বৈ আজৰি হৈ আহিছোঁ, সি মোক ইয়াতে টাইম শ্বীটটো দিছে, মই টাইম শ্বীটটো বুক কৰি দিছোঁ। তাৰপিছত সি ইয়াৰ পৰা ওলাই গৈছে, মানে 2 মিনিটো হোৱাই নাই চাগে। তাৰপিছত আকৌ 2জন কণ্ডাক্টৰ দৌৰি আহিছে মোৰ ওচৰত, আৰু থানাত, মোৰ লগতে থানাখনো আছে, থানাত আহিছে, কৈছে আমাৰ মানুহ এজনক মাৰিছে। তাৰপিছত ময়ো ইয়াৰ পৰা দৌৰ মাৰিছোঁ, থানাৰ মানুহো গৈছে, দেখিছোঁ নৰেন চন্দ্ৰ সেন কণ্ডাক্টৰজন, সি পৰি আছে ফিল্ডত। সেই অৱস্থাত পাইছোঁ। তাৰপিছত সেনেকেই মই তাৰ পৰা আৰু ড্ৰাইভাৰ 2জনমানৰ সহযোগত, পুলিচৰ সহযোগত আমাৰ ইয়াৰে মেডিকেল যিখন PHC আছে সেইখনক মই লৈ আহিলোঁ। তেতিয়া দুৰ্ভাগ্য মানে কেনেকুৱা, আজি সেই সময়ত সেই মানে ডক্টৰজনো তেতিয়া নাছিলে। তাৰপিছত কি কৰিম উপায়ন্তৰ হৈ তেওঁ মানুহজন চিৰিয়াছ দেখা পাই মই এম্বুলেন্সত ফোন কৰিছিলোঁ 108ত, 108 আহি আছোঁ বুলি ক'লে। তাৰপিছত মানুহজন চিৰিয়াছ দেখা পাই মই মানে আমাৰ থানাৰ OC ছাৰক, ইনচাৰ্জ ছাৰক মই কাটৰে অনুৰোধ কৰিলোঁ, ছাৰ আপোনালোকৰ গাড়ীখন দিয়ক, মানুহজন পঠাই দিওঁ। তেতিয়া ছাৰেও কোনো দ্বিধাবোধ নকৰি হঠাৎ গাড়ীখন দি মানুহজনক মই দি পঠালোঁ, তেওঁৰ ড্ৰাইভাৰজন সহিতে। গৈ এম্বুলেন্সখন পালে, এম্বুলেন্সখনত আৰ্মি কেম্পৰ সেইখিনিৰ পৰা GMCHলৈ লৈ গৈছে। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকক বিয়মৰ দানা খুৱাওক, আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।